যিটোহে গৰম পৰিছে ৰাইজ, এনেকৈ যে মুখে চুখে কাপোৰ নাবান্ধিলে এনেই এইটো কলাই আৰু কলা হৈ থাকিমগৈ। কি খবৰ ৰাইজ বুলি নুসুধো, যিহেতু ইমানেই গৰম দিছে, গতিকে এই গৰমতনো কাৰণো খবৰ ভাল হ'ব ন ৰাইজ। বাৰু যি কি নহওক, এয়া অফিচত আহি পেলাই অলপমান মগু খাই লৈছোঁ, যিহেতু আজি বৃহস্পতিবাৰ মই ভাত নেখাওঁ। আমিতো দিনটো এচিৰ তলতেই থাকোঁ, সেইকাৰণে গম নাপাওঁ যে দিনটোত কিমান এটা গৰম দিলে। কিন্তু যিবিলাকে ৰাস্তাত দোকান দিয়ে বা অন্য কিবা কাম কৰে, তেওঁলোকৰ বাবে ভাবকচোন দিনটো কিমান এটা কষ্টকৰ হ'ব পাৰে। আৰু এয়া অফিচৰ পৰা আহি পেলাই গা পা ধুই ভগৱানৰ ওচৰত চাকি জ্বলালোঁ। আৰু এয়া চাকি বন্তি জ্বলাই মেলি মই অলপ কিবা কিবি খাই ল'লোঁ। লগতে মই নতুনকৈ যে ৰিলিজ হৈছে চেয়াৰা মুভি, সেইখন উলিয়াই লৈছোঁ চাবলৈ। জীৱনটোত ধোকা খাই পেলাই মোৰ ফিলিংছে নাইকিয়া হৈ থাকিলে নেকি। এইকাৰণে ক'লোঁ যে ৰিলছত যিমান এটা মুভিখন চাই পেলাই কন্দা কটা দেখিছিলোঁ, কিন্তু মোৰচোন একোৱেই নহ'ল ৰাইজ। বাৰু যি কি নহওক, চিনেমাখন ভালেই আছিলে, গতিকে ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে জনাবচোন।